প্ৰধান পংকজ পাঠশালালৈ স্বাগতম। এটা আছিলে বংগত আজিৰ পাঠ বংগ প্ৰদেশ, বংগভংগৰ এটা পটভূমি। আছিলে মুম্বাইত, এটা আছিলে চেন্নাই মাদ্ৰাজত। তিনিটা বাণিজ্যিক কেন্দ্ৰ সমানেই শক্তিশালী আছিলে। প্ৰথমত 1773 চনৰ যিখন নিয়ন্ত্ৰণকাৰী আইন, এই বংগ প্ৰদেশত থকা বাণিজ্য কেন্দ্ৰটোৰ যিজন মুৰব্বী, তেওঁক নতুন নাম দিলে গভৰ্ণৰ জেনেৰেল। আৰু এই ব্যৱস্থাটোৰ দ্বাৰা বাকী দুটা কেন্দ্ৰ থাকিলে মুম্বাই আৰু চেন্নাই বা মাদ্ৰাজ। এই মাদ্ৰাজৰ গভৰ্ণৰ দুগৰাকী ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হ'ল। তেওঁলোকক এই বংগৰ গভৰ্ণৰ জেনেৰেলৰ তলত ৰখা হ'ল। মানে ইয়াৰ আওপকীয়া উত্তৰটো হ'ল বংগৰ গভৰ্ণৰ জেনেৰেলৰ ক্ষমতা বৃদ্ধি কৰিলে, মাদ্ৰাজ আৰু মুম্বাই গভৰ্ণৰ ক্ষমতা হ্ৰাস কৰা হ'ল। আৰু এইটো আইন আছিলে 1773 চনৰ ৰেগুলেটিং এক্ট। এই ফৰ্ট উইলিয়াম গভৰ্ণৰ জেনেৰেল গৰাকীৰ শাসনৰ কৰ্তৃত্ব বিশাল হোৱাৰ পৰিপ্ৰেক্ষিতত বংগ প্ৰদেশ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰ হাতত অৰ্পণ কৰে। গতিকে ইয়াৰ ক্ষমতা যেতিয়াই বাঢ়িলে, ইয়াৰ দায়িত্বও বাঢ়িলে। ই নিজৰ ক্ষমতা প্ৰয়োগ কৰাৰ লগতে মুম্বাই আৰু মাদ্ৰাজৰ সকলো দিশ চোৱা চিতা কৰিব লাগিছিল। গতিকে ইয়াৰ ক্ষমতা বাঢ়ি গ'ল, দায়িত্ব বাঢ়ি গ'ল। সেইকাৰণে ইয়াৰ দায়িত্ব বৃদ্ধি পোৱাৰ কাৰণে এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত ইয়াৰ দায়িত্ব অৰ্পণ কৰা হ'ল। যদি উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা আৱৰি ৰখা বংগ প্ৰদেশৰ সুশাসন এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা বৰ্তাই ৰখাটো সম্ভৱ হৈ উঠা নাছিল। গতিকে একেজন লোকে বংগ প্ৰদেশৰ শাসন ব্যৱস্থা চোৱা চিতা কৰা, লগতে মুম্বাই মাদ্ৰাজৰ শাসন চোৱা চিতা কৰা কাৰ্যটো এটা বা দায়িত্বটো অতি বেছি হোৱাৰ কাৰণে এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা ই সম্ভৱ হৈ উঠা নাছিল। সেইকাৰণে চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই তোলাৰ প্ৰক্ৰিয়া হাতত লোৱাৰ সময়ত ব্ৰিটিছ বিষয়াসকলে চিন্তা চৰ্চা কৰিলে যে এই বংগ প্ৰদেশখন ইমান ডাঙৰ হৈ আছে, ইয়াক সৰু কৰিব লাগিব, তেতিয়া ব্ৰিটিছৰ শাসন কৰিবলৈ সুবিধা হ'ব। আৰু সেই উদ্দেশ্যে ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আলোচনা হ'ল। কি আলোচনা হ'ল আমি পাম এতিয়া, যে পূব ভাৰতৰ এটা বিশাল এলেকাক বংগ দেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত কৰা হ'ল। বংগ প্ৰদেশখন বৃহৎ আছিলে, তাৰ পূব অংশটো আঁতৰাই অনাৰ কথা চিন্তা কৰা হৈছে, যিহেতু শাসন কৰিবলৈ তেওঁলোকৰ অসুবিধা হৈছে। আৰু সেই উদ্দেশ্য আগত ৰাখিয়েই ব্ৰহ্মপুত্ৰ উপত্যকা 6খন জিলা, আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা এইফালে উত্তৰ পূৰ্বাঞ্চল আহি গ'ল, এই জিলা কেইখনক সামৰিছে। গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰ, লগত খাচিয়া, জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ, শ্ৰীহট্টক সংলগ্ন কৰি সৰ্বমুঠ এলেকা 54,100 বৰ্গ মাইল, জনসংখ্যা 41,50,000। আৰু এইখিনি সামৰি 1864 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ এখন প্ৰদেশ গঠন কৰা হয়। অসম প্ৰদেশ কেতিয়া গঠন হ'ল আমাক এই চনটো লাগিব, 1874 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে। আৰু এই নতুন যিখন প্ৰদেশ গঠন কৰিলে, এই প্ৰদেশখনৰ চোৱা চিতাৰ কাৰণে এজন মুখ্য আয়ুক্ত চিফ কমিশনাৰ পদ সৃষ্টি কৰিলে। আৰু ইয়াৰ চিফ কমিশনাৰ দায়িত্ব দিয়া হ'ল কৰ্ণেল R.S. কিপিং। অসম প্ৰদেশ প্ৰশাসনৰ দায়িত্বভাৰ অৰ্পণ কৰা। আৰু বহুতে কয় যে এয়া আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ।
বংগখন ভাগ কৰিলে, নতুন এখন প্ৰদেশ সৃষ্টি কৰিলে। প্ৰদেশখনৰ নাম দিলে অসম প্ৰদেশ। চনটো হৈছে 1874 চন। ডেটটো আছিলে 7 ফেব্ৰুৱাৰী। ইয়াৰ এলেকাত উত্তৰ পূৰ্বাঞ্চলৰ এইকেইখন জিলা: গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰ। এই 6খন জিলা মনত ৰাখিব। এতিয়া জিলা সংখ্যা বহুত হ'ল, আগতে ইমান জিলা নাছিল। আমাৰ এই শিৱসাগৰতে গোলাঘাট সোমাই আছে, যোৰহাট সোমাই আছে, ধেমাজি, এইবিলাক চব লখিমপুৰ, সেইবিলাকত সোমাই আছে। গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, এইবিলাক এই 6খন জিলা লগাইছে। লগত মেঘালয়, শ্বিলং এইবিলাক আছে নে নাই? জয়ন্তীয়া, খাচীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ, এখন নতুন প্ৰদেশ হ'ল। নতুন এখন প্ৰদেশ হৈছে, গতিকে ইয়াৰ শাসনভাৰ চোৱা চিতাৰ কাৰণে নতুন এটা পদবী সৃষ্টি কৰিছে। পদবীটো হৈছে মুখ্য আয়ুক্ত, চিফ কমিশনাৰ। এতিয়া আমাৰ প্ৰশ্নটো ইয়াতে আছে, চিফ কমিশনাৰ প্ৰথম কোন আছিল অসম প্ৰদেশৰ? R.H. কিটিং। পাইছেনে? এই নামটো লাগিব আমাক। প্ৰথম মুখ্য আয়ুক্ত। ধন্যবাদ। আজিৰ আলোচনা ইমানতে অন্ত পৰিছে। এই প্ৰশ্নটো আমি যদি এনেকে